Hello everyone, guess correction মোৰ হাতত ইয়া কি আছে হয় মোৰ হাতত ইয়া আছে গাখীৰৰ হৰ হয় ইয়া যে মই গাখীৰৰ হৰ ৰাখিলো কিয় জানেনে মই গাখীৰৰ হৰ ৰাখিলো মই ঘি বনাবলৈ আৰু ইয়া মই প্ৰথম বাৰৰ বাবে আজি ঘি বনাইছো আৰু ভাবিলো আপোনালোকৰ মাজতো মই ভিডিওটো শেয়াৰ কৰো আশা কৰো আপোনালোকে মোৰ ভিডিওটো ভাল পাব আৰু যদিহে ভাল পায় লাইক এণ্ড সাবস্ক্ৰাইব কৰি ৰাখিব দেখিছেনে ইয়া মই হৰখিনি প্ৰথমে মই মিক্সিত ব্লেন্ড কৰি ললো আপোনালোকে বনালে ব্লেন্ড কৰি নলব পাৰে মই প্ৰথমবাৰ বনোৱাৰ বাবে ব্লেন্ড কৰি চালুনো কি হয় আৰু ইয়া মই পাত্ৰত মই এতিয়া ব্লেন্ড কৰাৰ হৰখিনি ঢালি দিলো তাৰ পিছত মই কম ষ্টিমত লৰাই ৰাখিলো কিয়নো লৰাই নাথাকিলে তলত অলপ লাগি থোৱাৰ চান্স এটা থাকে সেইবাবে মই দিয়াৰ পিছত লৰাই থাকিলো দেখিছেনে বাৰু এইদৰে মই এনেকৈ লৰাই শেষত ঘিউলৈ পৰিৱৰ্তন হ'ল আৰু যেতিয়াই মই দেখিলোঁ ৱাও ঘিউলৈ পৰিৱৰ্তন হৈছে তেতিয়া মোৰ মনটো বিৰাট ভাল লাগিলে কিয়নো মই প্ৰথম বনাইছোঁ আৰু প্ৰথম বনোৱাৰ চখটোৱে বেলেগ নহয়নে বাৰু গাইজ আৰু যেতিয়া কিবা এটা বস্তু নতুন প্ৰথমবাৰ বাবে বনোৱা হয় কিমান ভাল লাগে মনটো নহয়নে বাৰু ফাইনেলি মোৰ ঘিউ হ'বলৈ আৰম্ভ হৈছে দেখিছেনে বাৰু এই ঘিউ অলপকৈ হৈছে আৰু হেকত যে হেয়া ৰঙচুৱা হ'বলৈ লৈছে এই ৰঙচুৱা হৈ গ'লে আপোনালোকে গম পাব যে ইয়া ঘি ফ্ৰাই হ'লেই আৰু হেকত আপোনালোকে কি কৰিব এই যোনখিনি যে থাকি যায় সেইখিনি আপোনালোকে খাব পাৰিব কিয়নো আপোনালোকে এইখিনিতো এনি ৱেষ্ট নহয় আৰু এইখিনি আপোনালোকে চেনি বা তেনেকৈ গুড়ৰ লগত মিলাই খাব পাৰিব মই হেকত কি কৰিলোঁ চাকৰিৰ চাকি বাতি এটা উলিয়াই ল'লোঁ